আঞ্জুমানে মুছলিম ঈদগাহৰ উদ্যোগত সমূহীয়া ইফতাৰ। কামৰূপ জিলাৰ গোগগাঁৱত অৱস্থিত আঞ্জুমানে মুছলিম ঈদগাহ গোগ নকুচি বৰপলহা আৰু ক্ষুদ্ৰ পলহাৰ উদ্যোগত দেওবাৰে ৰাজহুৱা ইফতাৰ অনুষ্ঠিত হৈ যায়। আঞ্জুমানে মুছলিম ঈদগাহৰ অন্তৰ্গত মুঠ 9টা জামাতৰ প্ৰায় 5 শতাধিক লোকে এই সমূহীয়া ইফতাৰত অংশগ্ৰহণ কৰে। আঞ্জুমানে মুছলিম ঈদগাহ প্ৰাংগণত অনুষ্ঠিত সমূহীয়া ইফতাৰত বিশ্বশান্তি আৰু ভাতৃত্ববোধৰ বাবে সমূহীয়া দোৱা কৰা হয়। দোৱা কৰে হাফিজ কাকৰি মৌলানা মুস্তাফ চাহেবে। সমূহীয়া ইফতাৰত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী ৰোজাদাৰে সমূহীয়া ইফতাৰৰ আয়োজক আঞ্জুমানে মুছলিম ঈদগাহ সমিতিৰ প্ৰতিগৰাকী কৰ্মকৰ্তাক তেওঁলোকৰ এই পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানৰ শেষত আঞ্জুমানে মুছলিম ঈদগাহ সমিতিৰ তৰফৰ পৰা সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজক পবিত্ৰ ৰমজানৰ লগতে আগন্তুক ঈদ উল ফিতৰ আগতীয়া শুভেচ্ছা জ্ঞাপন কৰা হয়। নিউজ ডেস্ক AIN লাইভ। আসসালামু আলাইকুম। গোগ মাজগাঁও নকুচি ক্ষুদ্ৰপলাহা বৰপলাহা এই গাঁওখনৰ এটি অতি ধৰ্মীয় অনুষ্ঠান আঞ্জুমানে মুছলিম ঈদগাহ। এই ঈদগাহখন 1962 চনতে স্থাপিত হৈছিল। এই ঈদগাহখনত আমাৰ যি পূৰ্বপুৰুষসকলে তেখেতসকলৰ যি মনোভাৱ, তেখেতসকলৰ যি চিন্তা চেতনাৰে এই অনুষ্ঠানটো গঢ় দিছিল, সেই অনুষ্ঠানটো আমাৰ নতুন প্ৰজন্মই আমি ধৰি ৰাখিব পাৰিছোঁ বুলি আমাৰ ধাৰণা হয়। প্ৰত্যেক বছৰে আমি ৰমজান মাহত ইফতাৰৰ আয়োজন কৰি আহিছোঁ। এইবুলি আমি আজি ৰমজান মাহৰ ইফতাৰ আয়োজন কৰিলোঁ। এই অনুষ্ঠানত আমাৰ এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰিছে। সদায় ৰাইজৰ উপস্থিতি আমাক আপ্লুত কৰিছে। আলহামদুলিল্লাহ, আল্লাহৰ ফজলত বহুত ভাল লাগিছে সঁচাই। ইমান ধুনীয়াকৈ এইখন ঈদগাহত বিভিন্ন বহুকেইটা মহল্লাই লগ লাগি কেনে ইমান ধুনীয়া ইফতাৰৰ আয়োজন কৰিছে। আৰু যেনেকুৱাকৈ আজি মিল মহব্বত দেখিছো, এনেকুৱাকৈ যেন আল্লাহ ৰব্বুল আলামিনে তাৰ কায়ামত মহতলৈকে প্ৰত্যেকক যেন এনেকুৱা মিল মহব্বতত ৰাখে। চব জেগাতে এনেকুৱাকৈ হ'ব লাগে। আজি আমি ভেদাভেদ হৈ গৈছো, আমাৰ মাজত মিল মহব্বত নোহোৱা হৈ গৈছে, কিন্তু আল্লাহৰ ফজলত আজি ৰমজান মাহৰ বৰকতত, ৰমজান মাহৰ জৰিয়তে আলহামদুলিল্লাহ আমি যেনেকুৱাকৈ মিল মহব্বতত থাকি কেনে এখন ঈদগাহতে সকলো ৰাইজ মিলি কেনে ইফতাৰী খানা কৰিলো। তো আমিও দোৱা কৰো আল্লাহ জানা আমাৰ অসমত যিমান মুছলমান আছে, গাৰো খ্ৰীষ্টান বৌদ্ধ ধৰ্ম সকলোকে আমি যেনেকুৱাকৈ ইয়াতে আজি মিলিছো, এনেকুৱাকৈ যেন সকলোকে মিল মহব্বত থাকিবৰ কাৰণে তৌফিক দিয়ে। আৰু আপোনালোকৰ দোৱাৰ দৰখাস্ত কৰিছো যে আপোনালোকে দোৱা কৰিব, এনেকৈ যেন আল্লাহ তাআলা আমাৰ হিন্দুস্তান, আমাৰ অসম, আল্লাহ সকলোকে মিল মহব্বত থাকিবৰ কাৰণে তৌফিক দিয়ে। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।